हेलो गाइज गुड मर्निंग फ्रम गोवालपारा रंगजुली और एफाले आमार धनजित पाली रेडी हल जनज्योति सबतसे लिजी जोवाकाली आहतेও लेट करिছে আজি যাওতেও लेट करिব এতিয়া तो आजिर भिडिओটো তোমালোকে চাই ভাল পাবা এফালে आमार निजुम भाई बहि আছে ই सबतसे আগত উঠছে ৰাতিপুৱা ইয়াক দেখি ফালে মই এলুৱা হৈ গৈছো খিনমিন লৰা এক্টিভ থাকিব লাগে পেটলা হলেও বেলেগ কথা বলা এতিয়া তাৰপিছত বাইকখন তোমালোকক একবাৰ দেখাই দি আছো এইখন আৰসিখন তাৰপিছত সেইখন জনজ্যোতিখন আৰু সেইখন মনজিত ভাইখন তো জোতা পিন্ধা নাই ন তো যোৱাৰ টাইমত তোমালোকক ভালকে দেখাই দিম আকৌ বৰষুণ আহিল ন আজি কি হ'ব কবই নোৱাৰো আজি যোৱা হ'বনে নাই নাজানো এইখন আৰসিখন তোমালোকে চোৱা আৰু এইখন বৰ্তমান ষ্টাৰ্ট নহয় কাৰণ বেটাৰী প্ৰব্লেম ঠেলিব লাগিব তাৰপিছত এইখন আমাৰ মনজিত ভাইৰ বাইকখন ৰেপটো ধুনীয়া লাগিছে কিন্তু বহুত কম দামতে কৰিছে ভাল ৰেপ কৰিছে ফটোত ইমান এটা গম নাপায় কিন্তু ৰিয়েলত ধুনীয়া লাগে বাইকখন ধুনীয়া লাগে তাৰপিছত এটা হেডলাইটটো এয়া এটা সাইডে তোমাৰ ফোৰ্স কাৰ্বন কৰিছে আৰু এইটো কি লিখিছে এইটো আৰু নাজানো এইটো কেনেকৈ জানিম যি নহওক তাৰপিছত ইয়াৰ এক্সজষ্টডাল অকণমান এনেকুৱাকৈ উঠোৱা আছে চোৱা বেলেগ নৰ্মেল বাইকতকৈ এনেকুৱাকৈ বেছিকৈ উঠোৱা আছে আৰু ইয়াৰ বোলে কেটেলিট কনভাৰ্টাৰৰ মানে জালিখন ফটোৱা আছে তো সেইটো কাৰণে ষ্টক এক্সজষ্টটো এটা ধুনীয়া বঢ়িয়া সাউণ্ড দিয়ে তাৰপিছত এইখনটো চাইয়ে থাকা আমাৰ জনৰ বাইকখন তো এতিয়া আমি ইয়াৰ পৰা ওলাই দিওঁ বৰষুণ কমিলে আর মেইন মানুহটো ইয়াৰ কাৰণে দেৰি হৈছে তুমি যদি ৰাতিপুৱাই উঠিলা হয় ইমান কষ্ট নহলে হয় আমাৰ বুজিছা সো গাইজ আমি যাব ওলালো ইয়াৰ পৰা এতিয়া আৰু আকৌ আহিম কেতিয়াবা ভালকে আহিম হঠাৎ সাডেন প্লেন আছিল ন সেইকাৰণে ইমান পাৰফেক্ট নহল বস্তুবিলাক তো এইটো মনজিতৰ আইতা এটা গৈ থাকো আকৌ আহিম দিয়ক খুৰী ক'ত গ'ল ভিতৰত আছে মাত দি আহা নেকি জন বাঢ়িয়ে গুচি যাম আজি গুচি যাম খুৰী এটা আণ্টিক মাতটো দি আহোঁ ভালকৈ বহুত ভাল ৰেছপন্স পালোঁ বহুত ধুনীয়া ব্যৱহাৰ আমাক মানে কি বুলি ক'ম ধুনীয়া আৰু মানে ধুনীয়া আৰু নাহোঁ আৰু বাঢ়িয়ে গুচি যাম আমি গুচি যাম খুৰী গৈ থাকো হাই ইয়াখন ভাল চাউণ্ড দি আছে এখন গাইজ BS6 390 হয় তোমালোকৰ কেটেলিট কনভাৰ্টাৰ BS6ৰ লগোৱা আছে BS4ত কনভাৰ্ট কৰা আছে আৰু প্লাছ বোলে ইয়াৰ কেটেলিট কনভাৰ্টাৰ জালিখনো বোলে ফটো আছে কাৰণে ষ্টকডালে এটা বঢ়িয়া চাউণ্ড দি আছে শুনিবাচোন বঢ়িয়া সাউণ্ড দি আছে গাইজ মই যোৱাকালি ৰাতি কৈ আছিলোঁ নহয় লাষ্ট ব্লগটোত যে জাগা বহুত ধুনীয়া হ'ব চোৱা না বে কি শান্তিৰ জাগা আৰু বতৰো বম মজা এইটো হ'ল নিজুম ভাই আৰচিত নাই তেল আৰু বেটাৰীও মানে গৈছে ফুচ ডাউন বেটাৰীটো এই ভৰি লগাই দি আছোঁ এনেকৈ যাব লাগিব আৰু এতিয়া তেল ডিপুলৈকে সেইটোৱে আৰু তাৰপিছত আচল উৎপাতটো দিয়া হ'ব আৰু আজি চোৱা না বে এইফালে চোৱা না গোটেই মেঘে পাহাৰখন ঢাকি ৰাখিছে বে কি ভিউ মাৰা এই যে সন্মুখৰ পাহাৰখন চোৱা এইখন আই গেছ মেঘালয় পাহাৰে পৰে নেকি মনজিতে কোৱা হিচাপে তো মই ইমান নাজানো আইডিয়াটো মোৰ নাই ইমান এটা কিন্তু তোমালোকে ভিউটো চোৱা এইফালেও দুনিয়াৰ মেঘে ঢাকি ৰাখিছে পাহাৰখন মই কালি ৰাতি আহিয়ে মই গম পাই গৈছোঁ যে এইফালৰ ভিউটো বহুত ভাল হ'ব বুলি তো সেয়াই আৰু আজি ৰ'দ দিলে হয়তো সিমান এটা ভাল ভিউ নাপালোঁ হয় যিটো আজিৰ বতৰটো যেনেকুৱা হৈ আছে এইটো একদম বেষ্ট ভিউ বুলি কৈছোঁ মই আৰু এই ফিল্ডখনৰ কথা মই কৈছিলোঁ কি কৈছা বঢ়িয়া লাগিছে বে বম লাগিছে জাগা চোৱা কি ধুনীয়া ৰাস্তাকেইটাহে অলপ বেয়া কিন্তু বহুত ভাল লাগিছে বে ইফালে আহি এতিয়া আমি যাই আছোঁ হাইৱে চাইডে কিবা নৰনাৰায়ণ ব্ৰিজৰ ফালে যাই আছোঁ নাজানো ভালকৈ তোমালোকে হয়তো জানিবা যোনে ইফালৰ পৰা মোৰ ভিডিঅ' চাই আছা আৰু এইখন চলাই আছোঁ মনজিত ভাই 390খন হাই পাৱাৰ কিন্তু 390ত আছে দেই বহুত পাৱাৰ আছে আৰু ইমান উৎপাত দিয়াৰ পিছতো কিন্তু বাইককেইখন ধুনীয়া হৈ আছে সেইটো বস্তুৱে মোৰ ভাল লাগিছে মানে বাইককেইখন কিন্তু ধুনীয়া কৰি ৰাখিছে উৎপাতটো ইহঁতেও বহুত দিয়ে তোমালোকক এতিয়া ডাইৰেক্ট হাইৱেত লগ পাই আছোঁ তেল চেল ধুনীয়াকৈ ভৰাই লওঁ হাইৱে ওলালোঁ আহি গাইজ কিন্তু সেইটো হাইৱে মানে একদম আধা খেচেৰা হাইৱে কি ক'ম আৰু
ইমান এটা খাছ নহয় ৰাস্তাবিলাক, কিন্তু আৰু 2-3 বছৰ পিছত 2 বছৰতে হৈ যাব লাগে মোৰ মতে, যদি কাম কৰে আৰু ভালকৈ স্পীডত যদি কাম কৰে। দুই নম্বৰটো কিন্তু বম মজা না ধনজিত। 390 মানে 1 নম্বৰত দাঙি দিয়া যেন লাগে বে। আজি ভয় লগা নাই ইমান, স্প্লেণ্ডাৰত ভয় লাগে। স্প্লেণ্ডাৰে ফটকে দাঙি দিয়ে, ঝাটকা এটাত দাঙি দিয়ে। এইখনত মানে এটা স্মুথনেছ আছে বে 390 কেইখনত। 1 নম্বৰত বাৰু ভয় লাগিব এইখনতো। কালি কি হৈছে, মই BS4 390খন চলাই আছিলোঁ ন লাষ্ট টাইম, লাষ্ট ব্লগত তোমালোকে দেখা পাইছা হোৱাইট কালাৰখন। সেইখনত 2 নম্বৰত এনেকুৱা লং মাৰিছোঁ ন কালি মই, কেনেকৈ বা ইমান কনফিডেঞ্চ আহি গ'ল আৰু কেনেকৈ হঠাৎ ইমান মাৰিব পৰা হৈ গ'লো নাজানো দেই। কিন্তু মঞ্জিতৰখনত অলপ মই দিগদাৰ পাই আছোঁ। সেইটো দিলোঁ কিন্তু ন, এইটো ভাল লাগিল। ভাই দুজনমানক লগ পালোঁ গাইজ। মই চিনি পোৱা নাই দেই। কি নাম আছে চাগে, দিছিলে চাগে বে, মই একদম ধৰিব পৰা নাই। ভালে আছা? ইয়াতে ঘৰ দুধনৈত। অঁ উঠা ফটোহে আৰু। ভাল লাগে ন এনেকৈ লগ চগ পাই গ'লে। মই মেছেজ দিছিলোঁ ভাই, মইতো এইফালে যাই আছিলোঁ, তহঁতৰ লগ পাব লাগে। অঁ ঠিকে আছে দিয়া ভাল লাগিল ভাই, দিয়া মোৰো ভাল লাগিল। আমি কিবা গোৱালপাৰাৰ পৰা আহোঁ ৰ'বা, ফুৰি আহোঁ। অঁ দিয়া। এনেকৈ তোমালোকক লগ চগ পাই থাকিলে মোৰো ভাল লাগে। আৰু এইমাত্ৰ মই মানে কেমেৰা অফ আছিল, এটা উইলি দিছিলোঁ, মাক কচম কি লং উইলি দিছিলোঁ বে। ধৰ কিয় নামি গ'ল বে। উঠিব আজি মানে গাইজ আমি ঘূৰি যামতো, তো ব্লগ অকণমান দীঘল হ'লেও তোমালোকে চাবা আৰু, কাৰণ আজি আমি ঘূৰি যাম। আজি থকাৰ কথা আছিল কিন্তু নাথাকোঁ, আজিয়ে ঘূৰিম। .390 ব্ৰেকত মোৰ পুৰা বিশ্বাস আছে বে। 390 বুলি নহয়, KTMৰ ব্ৰেক গোটেইকেইখন বাইকৰে ভাল। যেতিয়া মঞ্জিত ভাই মাৰিব উইলি RC 390 এইজন আৰু দিয়া হ'ব গাইজ। চালিয়া এবাৰ আমাৰ জনজ্যোতি ডাঙৰীয়াই মাৰিব, হয়নে নহয়? লং মাৰিব লাগিব, হাফ হ'ল। তুমি হেৰি কৰা না, এইটো কি বুলি কৈছিল ফুট ৰেচত ভৰি দিয়াটোক, এটা বহি মাৰা, এটা সেইটো মাৰিলে তোমাৰ বেছি লাম্বা হয় বে। সেইটো মাৰিলে বেছি চাল লাগে।
এবাৰ মানজিতে দিব নিজৰ খানাত এইটো কি দিলে ব্রেকিং আছে গাইস কি কৈছা হাফল দিবা বলা ঘৰুৱা বে ব্ৰেকত ৰাখি দিয়ে বে বাইকখন হৈ গৈছে আৰু হৈ গৈছে বঢ়িয়া 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 গাইজ এতিয়া মানজিত ভাইৰ লগত বহিছো উইলিত কেলা আগত বলা ঐ বে দিয়া সিহঁতক ভয়ো লাগে বে মজাও লাগে বে পিছফালৰ পৰা ল'বা এটা পিছফালৰ পৰা মানে মাজমানৰ পৰা আৰু দে 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 আহা बहुत मोटा लग रहा है अरे वे गला हाथ कर रही थी তোমালোকক উইলি দেখালো তাৰ পাছত এতিয়া ৰেস হ'ব RC390 তাৰপিছত এখন BS4 এখন BS4 এখন BS4 সেইখন খালি BS6 কিন্তু কনভাৰ্টেড হয় সো একো ইস্যু নাহে তো আমি চাৰিজনে এতিয়া এটা দিম আৰু ন এক্সিট ডিউক কিখনত কি কিয় নাই সিঙ্গেলে ভাল লাগব বলা পাৰা যায় এ যি ভাল দেখা কৰা আৰু একো প্ৰবলেম নাই গাইস চাৰিখন 390 তিনিখন BS4 এখন RC390 BS4 দুখন ডিউক 390 BS4 আৰু এখন BS6 390 যিখন নেকি BS4 ত কনভাৰ্ট কৰা আছে কনফিউজে লাগি যায় দেখিছানে তো চাৰিখন 390 মানে দিয়া হ'ব আৰু এখন যোৱাকালি চলোৱা ডিউকখন নহয় এখন আৰু এজন বেলেগ ভাইৰ হয় আৰু এইখন BS4 খন আহি গ'ল আজিতো দিয়া হ'ব মানে ৰেসটো বাৰু হ'ব বাৰু মনজিত ভাই লৈ যায় আছে ফ্ৰী ৰাস্তাৰ ফালে হেতু পিছৰ কথা কিন্তু গাইজ যেটো বতৰ হৈ আছে নহয় মাক কসম একদম বহুত মনে বিচাৰা বতৰ মানে
এনেকুৱাই হৈ থাকিব লাগে, পুৰা ঠাণ্ডা পাতল পাতল বতাহ থাকিব লাগে আৰু বতৰটো এনেকুৱা গুমাল হৈ থাকিব লাগে। বম মানে কি বুলি ক'ম আৰু বঢ়িয়া ৱেডাৰ। কিন্তু মোৰ স্পৰ্টিংটো বৰবাদ হ'ল আৰু কাৰণ এইখন ডিউকত মাডগাৰ্ড নাই, সেইটোৱে কথা। আৰু বাকী তোমালোকৰ কেনেকুৱা লাগিছে কমেণ্ট কৰি মোক জনাবা। মই বাৰে বাৰে কৈ আছোঁ, ইফালৰ পৰা মোক কমেণ্ট লাগে, তেতিয়াহে মই ইন ফিউচাৰ যেতিয়া মই ছুপাৰ বাইক এণ্ড অল ল'ম, তেতিয়া মই আকৌ আহিম ইফালে। আৰু আই ন' গোৱালপাৰাৰ পৰা বহুতে মোৰ ভিডিঅ' চোৱা মই জানো, কাৰণ আগৰ কিছুমান ভিডিঅ'ত বহুতে আপাৰ কৰি থাকোঁতেও বহুতে কমেণ্ট কৰিছে যে আপাৰ গোৱালপাৰা আহা। তো এবাৰ আহিলোঁ, কিন্তু ছাডেন প্লেন আছিল কাৰণে মানে ইমান এটা প্ৰপাৰ নহ'ল, কিন্তু হ'লেও যিমানখিনি পাৰিছোঁ এই একদিনতে ঘূৰিছোঁ, মানে যিমানখিনি পাৰিছোঁ উইলি চুইলি কৰিছোঁ, তাৰপাছত মজা কৰিছোঁ, ফালিছোঁ, ঘূৰিছোঁ, এতিয়াও বাকী আছে, হয় নাই? তো তোমালোকে খালি কমেণ্ট কৰিবা ইফালৰ পৰা। লাভ ফ্ৰম গোৱালপাৰা, লাভ ফ্ৰম দুধনৈ, লাভ ফ্ৰম কি এইটো ক'ত আছিলোঁ, ৰংজুলি নে কি ক'ত আছোঁ, তাৰ পৰাও দিবা কমেণ্ট, তেতিয়া বস্তুটো মানে ভাল লাগিব। কালি আমি ইয়াতে বিহু চাব আহিছিলোঁ গাইজ ৰাতি, লাষ্ট ব্লগটো তোমালোকে হয়তো দেখা পাইছা, ইয়াতে বিহু চাব আহিছিলোঁ। আৰু এতিয়া একচুৱেলি আমি নৰনাৰায়ণৰ ফালে গৈ আছোঁ, নৰনাৰায়ণ ব্ৰিজ নে কি, মোৰ মুখতে ঘূৰা নাই ভালকৈ। যি নহওক, তাতে দুজনমান ভাইও ৰখি আছে ৰাতিপুৱাৰ পৰা, তো সোনকালে যাব লাগে। এতিয়া মঞ্জিতত সিফালে যায় নে নাই সেইটোও ক'ব নোৱাৰোঁ। ঐ ভাই, আমি নৰনাৰায়ণৰ ফালে যাই আছোঁ ন? ৰাস্তা একো নাই, এইখনত টিভিটো কাটা আছে ন, সেইকাৰণে চাউণ্ডটো আহি আছে, মানে তোমালোকে চাউণ্ডটো পাই আছা। এনেহ'লে ধনজ্যোতিৰ ভয় লাগে ডাবলিঙত মাৰিব। আজি ধনজিতক উঠাই পেলাই সিও মাৰি দিছে, ধনজিত পোৱালিক উঠাই সিও এটা লং উইলি দিছে। তোমালোকে হয়তো ৰিলচ চাব পাবা, কিবা কৰে সি, আপলোড কৰে নে ষ্টৰি দিয়ে নাজানো, কিন্তু ধনজিতেতো দিবই। ধনজিত আজি চবৰে ইনষ্টা আইডি মেনশ্যন থাকিব এই ব্লগটোত, মঞ্জিতৰ পৰা লৈ ইটছ এণ্ড এভৰি ওৱান যোন আছে আজি লগত, চবৰে ইনষ্টা আইডি মেনশ্যন থাকিব। চবকে ফ'ল' মাৰি দিবা, আৰু স্পেচিয়েলি মোকতো মাৰিবাই, নাপাহৰিবা। মোৰ ইউটিউবত যিটো আছে সেইটোৱে ছেইম, দ্য ফ্লায়াৰ কিট বুলি। সেইফালে ষ্টৰিৰ কাৰণেতো ভিডিঅ' হৈয়ে আছে। মোৰ পিছফালে স্পৰ্টিং চেজ গাইজ, আৰু ৰাস্তাটো মানে কি ক'ম আৰু, ইমান বেয়া ৰাস্তা, মানে শান্তি নাই বে, সঁচা কৈছোঁ, একদম শান্তি নাই। দেই গাইজ, কিছু ফান আছে, কিন্তু 390 কিছু নহয়, বহুত ফান আছে, বহুত। জানিব লাগে, চলাব জানিব লাগে আৰু দিব জানিব লাগে। এইটোক কয় দিয়া হৈছে বুলি। কসম, কি বহুত বছৰৰ মূৰত বুলিয়ে ক'ব লাগিব, মই মানে ডিউকত এনেকৈ 2 নম্বৰত ভালকৈ উই দি দিছোঁ। এতিয়াও ইমান এটা কনফিডেঞ্চ নাই, কাৰণ বেলেগৰ বাইক, নিজৰ বাইক হ'লেতো আজি চিফটিঙো মাৰি দিলোঁ হয়, মই চিফটিঙো কৰিব পাৰিম, কিন্তু মানে সেই কনফিডেঞ্চটো আছে, কিন্তু নানো মই। অভাৰ কনফিডেঞ্চ থকাটো বেয়া, মানে অভাৰ কনফিডেন্ট হোৱাটো বেয়া।
स्वाद आ गया बे, स्वाद आ गया 390 चला के। 2 নম্বৰত মানে ঠক কে মাৰি দিলে উঠি যায়, ব্ৰেকটো মাৰি দিলে উঠি যায় বে পিছফালৰ। এটা চাৰ্টেন স্পীডত আনি আৰু তোমালোকৰো যদি কোনোবা 390 অ'নাৰে চাই আছা উইলিৰ মানে যদি 2 নম্বৰত পপ কৰিব নোৱাৰা, এটা বঢ়িয়া আইডিয়া দিওঁ। 40-44 সেনেকুৱামান স্পীডত ৰাখি ব্ৰেকটো টেপ কৰিকে ক্লাছ এৰিবা, অলপ এক্সেলেটাৰত জোৰ দিবা, তেতিয়া মানে উল্টি যোৱা চান্সটো নাথাকে। ৰাস্তাটোহে কিবা আধা খেচেৰা বে। আহি গৈছে হাতখন আহি গৈছে 390ত। বহুত বছৰৰ মূৰত মাৰিছোঁ যদিও 390ত হাত আহি যাব। এইখন মোৰ ফেভৰেট বাইক হয় বে, ডিউক হওক RC হওক। মোক কেতিয়াও মানে মই এইকেইখনৰ লগত মই কেতিয়াও মোৰ মন বেয়া হ'ব লগা হোৱা নাই। এটা টাইমত 390 কম কান্দাইছে নেকি মোক, তথাপিও মই বনাইছোঁ ভাঙিছোঁ, বনাইছোঁ ভাঙিছে, বনাইছোঁ, কি ক'ম আৰু মানে। এইটো বস্তুৰ কাৰণে 390 ভাল লাগে, এটা কণ্ট্ৰল এটা থাকে বস্তুটোত। যোনে তোনে আৰু নোৱাৰে সেই বুলি, কোনোবাই চলালেই নহয় অকল। এইটো হ'ল ৰাস্তাৰ অৱস্থা। কাপোৰটো গৈছে ৰাস্তা মানে বাইকো বেয়া হৈ যাব বে। ইয়াতে যদি বাইক এসপ্তাহ কণ্টিনিউ চলে ন, বাইক যাব বৰবাদ হয়। বাপৰে, মই যদি এই 390খন মোৰ থাকিল হয়, মই যদি মাৰি থাকিলোঁ হয় মোৰ আহি গ'ল হয়। কি ক'ম আৰু, এক্সিডেণ্টৰ পিছত মানে ঠাণ্ডা হৈ গ'লোঁ আৰু মানুহকেইটা। ঐ সেইখন বাইকখন আনাই নাই নেকি বে? সুমনদাৰ তাত যে আছিল তোমালোকৰ লগৰে গুৱাহাটীত, আনাই নাই ন? সেইখন এতিয়াও দেখা পাইছোঁ। ইয়ে এইটো কি বাল পিঠিটোতো পৰবা দে, জানো এইটো কৈ লাভ নাই, অৱস্থা নাই ন খুৰা।
বাপৰে বাপ বহুত হাই চাইজ আছে মঞ্জিতে কৈছিলে হাই চাইজ আছে ৰাস্তাত ভালকে চাই ল'বা বুলি মাক কসম ভয় লাগি গৈছে বে বাইক কপিছে সেইকাৰণে মোৰ ভয় লাগি গ'ল আৰু চিনাকি ৰাস্তা নহয় ন সদায় চলাই থাকিলে পাৰা যায় অলপ চলপ দিব পাৰা যায় দুই নম্বর গাড়ী আগত আহিলে ভাই এবাৰ ওলাই গৈছিলো মই ঐ মঞ্জিত এটা ৰখি ফালে মাৰো আহা হা বুঝা নাই বলা ফুল হল ওই 2 নম্বরত তো গাইজ আজি বহুত উৎপাত কৰিলোঁ লাগাতকৈ বেছি উৎপাত কৰিলোঁ জনজ্যোতিয়ে কৰিলে মই কৰিলোঁ ধনজিত পোৱালীয়ে কৰিলে তাৰপিছত এইখন ডিউকখন মই আজি চলাই আছিলোঁ BS4 বহুত ক্লিন খালি এইখনত মিটাৰটো তোমালোকে অলপ এই চোৱা BS6ৰ নিচিনা মিটাৰটো আহে কাৰণ 2019ৰ লাষ্ট মডেল হয় আৰু এইফালে এইটো মঞ্জিত ভাই আছিল এইফালে এইটো মঞ্জিত ভাই আছিল কেনেকুৱা লাগিল মই ভিডিঅ' এণ্ড কৰোঁ আৰু বহুত লম্বা হৈ যাব বহুত উৎপাত হৈ গৈছে তাৰপাছত এই ইয়াৰ আছিল 390খন বঢ়িয়া কণ্ডিশ্যনত ৰাখিছা তুমি খালি অলপ চেইনটো টান কৰি ল'বা তাৰ বাদে আৰু একো প্ৰব্লেম নাই তো গাইছ আজিৰ ভিডিঅ' মই ইয়াতে এণ্ড কৰি আছোঁ আৰু অলপ আগলৈকে যাওঁ কাৰণ আজি আমি টংলাও ৰিটাৰ্ণ হ'ব লাগিব টংলা বোলে চৰি গুৱাহাটী ৰিটাৰ্ণ হ'ব লাগিব কষ্টাৰ দিব দিয়ক আৰু এতিয়া চাম আৰু এতিয়া পাব্লিক হৈ পেলাই চাম এতিয়া আৰু একো উৎপাত চুৎপাত নাই আৰু আৰচিখন অলপ চাইড কৰি দে তো গাইছ নেক্সট ব্লগত লগ পাম তোমাৰ লগত নেক্সট ব্লগ কি আহে কি নাহে ময়ো নাজানো আৰু সেয়াই আৰু ৱেডাৰ ধুনীয়া হৈ আছে তো বাই বাই গাইজ বাই বাই নেক্সট ব্লগত লগ পাম গাইজ আহি এনেকুৱা এটা লোকেশ্যন পাইছিলোঁ আহি আৰু ইয়াতে সমাপ্ত এইখন কিবা টোল গেট আছে ইয়াতে এয়া চাই লোৱা তো এইটো আছিল কি ধুনীয়া লোকেশ্যন আজিৰ ভিডিঅ' মই ইয়াতে শেষ কৰিম আৰু বেছি লম্বা হৈ যাব আন্ধাৰো হ'ল যিমান যে তোমালোকক দেখাব লাগে দেখাইছোঁ আৰু এইফালে চোৱা লাইন আপ চোৱা हम लोगों का बॉयज लोग का लाइन अप देखो দেখিছা আমি গুৱাহাটীৰ পৰা আহিছোঁ মানুহ আকাল নাই মানে ইমান মানুহ জমা হৈ গৈছে চোৱা বঢ়িয়া লাগিল